হেল্ল' এভৰিৱান। আমি মেট্ৰিকৰ এক্সাম দিওঁতে আমি সকলোৱে মেট্ৰিকৰ এক্সাম দিছোঁ, তেতিয়া আমাৰ কি হয়, আমি এবছৰ পঢ়োঁ আৰু তাৰপিছত আমি এক্সাম দিওঁ। কিন্তু মই যদি তাৰ মাজতে মই যদি পেটাৰ্ণটো চেঞ্জ কৰি দিলোঁহেঁতেন, যে মই যদি ক'লোহেঁতেন যে প্ৰত্যেক 3 মাহৰ মূৰত বা প্ৰত্যেক 4 মাহৰ মূৰত এক্সামটো হ'ব, আপোনালোকে এইকেইটা ছেমিষ্টাৰ ৱাইজ যদি আমি কৰি দিলোঁহেঁতেন, তেতিয়াও হয়তো আমাৰ একো এফেক্ট নপৰিলেহেঁতেন। কিয়নো কাৰণ আমাৰ চিলেবাছখন ছেইম থাকিলেহেঁতেন। চ' এতিয়া আমাৰ ADRE এক্সামৰ ক্ষেত্ৰতো সেই একেই হৈছে। আমাৰ ফাইনেল ডিচিশ্যন কি হ'ব সেইটো আমি লাষ্টত ডিছকাছ কৰিম, যে গভৰ্ণমেণ্টে ফাইনেল ডিচিশ্যন কি দিলে, আমাৰ এক্সামটো কেনেকৈ হ'ব সেইটো আমি পাছত ডিছকাছ কৰিম লাষ্টত। কিন্তু বৰ্তমান মই এইটো ক'ব বিচাৰিছোঁ যে যিটো নিউ পেটাৰ্ণৰ কথা ডিছকাছ কৰি থকা হৈছে, যিটো নিউ পেটাৰ্ণৰ কথা ঘোষণা কৰা হৈছিল ADRE এক্সামৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে, তাৰ পৰা আমাৰ কি লাভ হ'লহেঁতেন বা কি লোকচান হ'লহেঁতেন আমি সেইটো চাওঁ। যেনেকৈ প্ৰত্যেকটো পইচাৰে দুটা ইপিঠি সিপিঠি থাকে, প্ৰত্যেকটো বস্তুৰে ভাল আৰু বেয়া দুয়োটাই থাকে। ঠিক তেনেকৈ ইয়াতো আমাৰ ভাল বেয়া দুয়োটাই আছিলে, কিন্তু আমি ইয়াৰ পৰা ভালটো আমি ল'ব পাৰিলোহেঁতেন। কিন্তু আমি দেখিছোঁ যে বহুতে এইটো আমি কি কৰিছোঁ যে আমি অপ'জ কৰিছোঁ। আৰু মই এইটোও দেখিছোঁ যে যিমানখিনি মানুহে অপ'জ কৰিছে, তাৰ মেক্সিমাম মানুহেই সেইখিনি মানুহ যিখিনিয়ে নেকি প্ৰিপেয়াৰ কৰা নাই আৰু যিখিনি নেকি এতিয়ালৈকে এক্সামটো লৈ চিৰিয়াছ নহয়। যিসকলে কিন্তু ইয়াৰ ADRE এক্সামৰ চিলেবাছখন ভালকৈ পঢ়ি আছে, তেওঁলোকৰ নিজৰ ওপৰত বিশ্বাস আছে, তেওঁলোকে কিন্তু সিমান অপ'জ কৰা নাই আৰু তেওঁলোকৰ মতে যে এই যিটো এক্সাম আছে, এই যিটো নিউ পেটাৰ্ণ আছে, সেইটো তেওঁলোকে পাছ কৰিব পাৰিব, যিটো তেওঁলোকে পঢ়িছে। কাৰণ আমি কিয় কৈছোঁ তেনেকৈ? কাৰণ আমাৰ যিখন চিলেবাছ, সেই চিলেবাছখন আমাক চেঞ্জ কৰি দিয়া নাই। হয় যে আমাক 2 মাহৰ আগত কথাটো কোৱা হৈছে, যে 2 মাহৰ আগত আমাৰ এক্সাম পেটাৰ্ণৰ চেঞ্জৰ হোৱাটো কথা কোৱা হৈছে। কিন্তু আমি যদি চাওঁ চিলেবাছখন ছেইম আছে, তাত একো আমাৰ এফেক্ট নকৰে। কাৰণ আমি যদি আগৰ এক্সাম পেটাৰ্ণটো চাওঁ, আগতে আমাৰ এক্সাম পেটাৰ্ণটো আছিলে, যিটো আমাৰ আগৰ বছৰ হৈছিলে, প্ৰথমবাৰ হৈছিলে, সেইটো হৈছে যে আমি প্ৰথমে ৰিটেন এক্সাম দিওঁ, তাৰপিছত আমাৰ কি হয়, কম্পিউটাৰ স্কিল টেষ্ট হয়, বা নহ'লে আমাৰ তাৰপিছত কি হয়, কাৰোবাৰ ভাইবা হয়, বা গ্ৰেড 4 আমাৰ ভাইবা হয়। বৰ্তমান আমাক কৈছিলে যে APSCৰ আৰ্হিত পাতিব বুলি কৈছিলে আমাক। তো আগতে আমি যদি আগৰ পেটাৰ্ণটো চাওঁ, সেইটো এটা APSC আৰ্হি বুলি আমি ধৰিব পাৰোঁ, কাৰণ কেলৈ তাত দুটা ষ্টেজ আছিলে। ইয়াতো আমাৰ বৰ্তমান যিটো নিউ পেটাৰ্ণ কোৱা হৈছিলে, তাতো আমাৰ কি আছে, APSC আৰ্হিটোত আমাৰ কি আছে, দুটা পেটাৰ্ণ আছে, মানে দুটা ষ্টেজ আছে। প্ৰথম প্ৰিলিমিনাৰী, তাৰপিছত মেইনছ। এতিয়া আমি যদি চাওঁ, প্ৰথমে প্ৰিলিমিনাৰীজ বুলি আমি যদি এই নতুন পেটাৰ্ণটোক লৈ পেলাই আমি যদি চাওঁ, প্ৰিলিমিনাৰী বুলি ক'লে আমাৰ ছাপ'জ MCQ আহিলে, আপোনালোকে ভাবিছে যে মেইনছ হ'লে মানে আমাৰ APSC টাইপৰ কিছুমান আমাৰ আনচাৰ ৰাইটিং লিখিবলৈ আহিব। কিন্তু যদি আমাৰ ছাপ'জ আমি ধৰি লৈছোঁ যে আনচাৰ ৰাইটিং লিখিবলৈ আহিলেহেঁতেন, তেতিয়া আমি কি লিখিলোহেঁতেন, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলেহেঁতেন? এতিয়া আমি পলাচী যুদ্ধ পঢ়িছোঁ, আমি আহোম কেনেকৈ আহিছিল সেইটো পঢ়িছোঁ। আমি ক্লাছ 10ত, ক্লাছ 9ত, ক্লাছ 8ত বা 11, 12ত আমি সকলোৱে আনচাৰ ৰাইটিং আমি কৰিছোঁ। আমাক ডাইৰেক্ট কুৱেশ্যন সোধে তেতিয়া, হয়নে? যে এইখন যুদ্ধ কিয় হৈছিলে আৰু কেনেকৈ হৈছিলে বা ক'ত হৈছিলে, আমাক বৰ্ণনা দিবলৈ আহে। চ' ঠিক তেনেকুৱা ধৰণৰ কুৱেশ্যনেই আমাক আহিলেহেঁতেন যদি আমাৰ নিউ পেটাৰ্ণটো হ'লহেঁতেন। এতিয়া আমাৰ নিউ পেটাৰ্ণটো নহৈ পেলাই আমাৰ আগৰ পেটাৰ্ণটোৱে হৈ থাকিব বুলি কোৱা হৈছে। কিন্তু আমি চাওঁ এতিয়া কি হয়গৈ তাৰ ফিউচাৰ ডিচিশ্যন। এতিয়া আমাৰ যিটো নতুন পেটাৰ্ণ বুলি কোৱা হৈছিলে, নতুন পেটাৰ্ণটো APSC আৰ্হিত, তাৰ আমাৰ ভালটো আৰু আমি বেয়াটো চাওঁ, পজিটিভ আৰু নিগেটিভ পইণ্টটো আমি চাওঁ। পজিটিভ আমাৰ বহুতখিনি কথাই হ'লহেঁতেন। আমি এটা কথা ভাবিব পাৰিলোহেঁতেন, যদি এই পেটাৰ্ণটো চেঞ্জ হৈছে, যদি পেটাৰ্ণটো আমাৰ চেঞ্জ হয়, তেতিয়া আমাৰ চবৰ কাৰণে হ'লহেঁতেন। আপোনাৰ কাৰণেও হ'লহেঁতেন, মোৰ কাৰণেও হ'লহেঁতেন, বাকী 10জনৰ কাৰণেও হ'লহেঁতেন, আৰু যিমানখিনি মানুহে এপ্লাই কৰিছে, অসমৰ সকলোখিনি মানুহৰ কাৰণে এইটো নতুন হ'লহেঁতেন। এতিয়া যিসকলে একেবাৰে প্ৰিপেয়াৰ কৰা নাছিলে, যিসকলে এতিয়াও সময় পোৱা নাই কমপ্লিট প্ৰিপেয়াৰ কৰিবলৈ, তেওঁলোকৰ কাৰণে কিন্তু লাভ হ'লহেঁতেন, তেওঁলোকে আৰু এটা অপৰচুনিটি পালেহেঁতেন। কিয়নো যেতিয়া এটা এক্সাম দুটা ষ্টেজত পতা হয়, তেতিয়াহ'লে ফাৰ্ষ্ট ষ্টেজটোত আমাৰ চিলেকশ্যন বেছি হয়। ছাপ'জ এতিয়া APSC এক্সামত একেবাৰে ফাইনেলত কি হয়, ছাপ'জ 10,000 মানুহে দিছে, তাত কিন্তু প্ৰিলিমছত 3,000 মানুহ চিলেক্ট হ'ল, তাৰপিছত গৈ পেলাই আকৌ মেইনছৰ কাৰণে 1,500 মানুহ চিলেক্ট হ'ল, আৰু ইণ্টাৰভিউৰ কাৰণে 500 মানুহ চিলেক্ট হ'ল, আৰু পোষ্ট আছে 100টা, তাৰপিছত ইণ্টাৰভিউৰ পৰা 500টাৰ পৰা আমাৰ 100টা মানুহ চিলেক্ট হ'ব। তো কথা তেনেকুৱা, যে যিমানে ষ্টেজ বাঢ়ি গৈ থাকে, সিমানে আমাৰ চিলেকশ্যনটো আমাৰ বেছি হৈ থাকে। যদি এইবাৰ এই নতুনটো হ'লহেঁতেন, তেতিয়াহ'লে আমাৰ প্ৰিলিমিনাৰী এক্সামৰ পিছত মেইনছৰ কাৰণে বা আমাৰ যিটো নেক্সট ষ্টেজ, তাৰ কাৰণে আমাৰ চিলেকশ্যনটো বেছি হ'লহেঁতেন। আমি সেইটো ভাবিব লাগিছিলে। তাৰপিছত নেক্সট পইণ্টটো হৈছে যে মইতো এইটো কৈছোঁ যে আমাৰ সকলোৰে কাৰণে নতুন হ'লহেঁতেন, আৰু কোনেও চিন্তা কৰিবলগীয়া, আপোনাৰ কাৰণে যদি কষ্ট হ'লহেঁতেন, মোৰ কাৰণেও কষ্ট হ'লহেঁতেন। কোনেও সেইটো এক পৰ্যায়ত প্ৰিপেৰেশ্যন কৰি থকা নাই। আপোনালোকে নাভাবিব যে যিসকলে APSC প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকৰ কাৰণে ADREটো ইজি হৈ যায়। তেনেকুৱা কোনো কথা নাই। সেইটো এটা মিছকনচেপশ্যন বুলি মই ক'ব লাগিব, কাৰণ দুয়োটাৰ চিলেবাছটো বহুত বেলেগ আৰু দুয়োটাৰ পঢ়াৰ পদ্ধতিটো বেলেগ।
নেক্সটটো হৈছে আমি যদি চাওঁ ইয়াৰ আৰু এটা পজিটিভ পইণ্ট, সেই পজিটিভ পইণ্টটো হৈছে যদি আমি এই এক্সামটো নতুন পেটাৰ্ণত দিলোহেঁতেন, আমি যদি ছাপ'জ পাছ কৰিলোঁ বা ফেইল কৰিলোঁ, আমি এটা উৎসাহ পালোহেঁতেন ভৱিষ্যত APSC বা UPSC দিবলৈ আমি এটা উৎসাহ পালোহেঁতেন, কাৰণ সেইবিলাক ছেইম পেটাৰ্ণত হ'লহেঁতেন। ছেইম পেটাৰ্ণ মিনছ কি আৰু যে তিনিটা ষ্টেজ থাকিলেহেঁতেন, আমাৰ প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। আমাৰ এটা এক্সপিৰিয়েঞ্চ হ'লহেঁতেন, আমি বেলেগ এক্সাম দিবলৈ আমি উৎসাহ এটা পালোহেঁতেন। নহ'লে আমি সদায় এনেকৈ আমি গ্ৰেড 4 এক্সামত মই বহুতে দেখিছোঁ, এতিয়া বহুতক কোৱা দেখিছোঁ যে চবেই কৈ থাকে যে ছাৰ MCQ পঢ়ক, আমি MCQ ডিছকাছ কৰিলে হৈ যাব। এতিয়া মই দেখিছোঁ বহুতে MCQ পঢ়ি পেলাই ইউটিউবত MCQ মানে ক্লিক কৰি পেলাই বহুতে পাছ কৰিছে। কিন্তু সেইটো আমাৰ লক্ষ্যটো জানো এক্সাম পাছ কৰাটো হ'ব লাগে? এক্সাম পাছ কৰাটো হ'ব লাগে, কিন্তু লগতে আমি জ্ঞান লাভ কৰাটো হ'ব লাগে। কাৰণ যদি আপুনি MCQ পাছ কৰি আপুনি পৰীক্ষাটো পাছ কৰিছে, গ্ৰেড 4 এক্সাম, ছাপ'জ গ্ৰেড 4 আমাৰ কি হয় এতিয়া MTS হয়, MTS বুলি কয়, আগতে পিয়ন আছিলে। এতিয়া এইটো নহয় যে আপুনি পিয়ন হৈ পেলাই আপুনি এটা বস্তু ইফালৰ পৰা সিফাল কৰিব, এতিয়া সেইটো আপোনাৰ কামৰ দায়িত্ব নহয় এজ এ গ্ৰেড 4 এমপ্লয়ী। আপোনাৰ সেইটো এতিয়া MTS, আপুনি মাল্টিটাস্কিং, আপুনি বিভিন্ন কাম কৰিব লাগিব, তাৰ কাৰণে আপোনাৰ ওচৰত বিভিন্ন জ্ঞান থাকিব লাগিব। চ' সেইটো কাৰণে MCQত আমি এই এক্সাম পেটাৰ্ণটো হোৱা হ'লে আমি MCQত সীমাবদ্ধ হৈ নাথাকিলোহেঁতেন, আৰু আমি কনচেপচুৱেল হৈ পেলাই আমি বিভিন্ন জ্ঞান লাভ, আমি বেলেগ মানে বেলেগ ধৰণৰ জ্ঞান আমি লাভ কৰিলোহেঁতেন। চ' আমি এইটোৰ পৰা বিভিন্ন কথা আৰু জানিব পাৰিলোহেঁতেন, আমাৰ জ্ঞানৰ যিটো পৰিধি সেইটো আৰু আমাৰ বাঢ়ি গ'লহেঁতেন, যিটো মই বিচাৰিছিলোঁ একচুৱেলি, যিটো সদায় মই এই চেনেলটোৰ যোগেদি সদায় সেইটোৱে প্ৰয়াস কৰি আহিছোঁ। এতিয়া ফাইনেলি মোৰ অপিনিয়ন বুলি ক'বলৈ গ'লে মই এইটোৱে ক'ব বিচাৰিম যে যদি আমাৰ নতুন পেটাৰ্ণটো যদি হ'লহেঁতেন, তেতিয়াও আমাৰ একো অনিষ্ট নহ'লহেঁতেন, তেতিয়াও আপোনালোকৰ ছেইম থাকিলেহেঁতেন, কাৰণ প্ৰব্লেমটো চবৰে আছিলে, আৰু যিসকলে প্ৰিপেয়াৰ কৰা নাছিলে তেওঁলোকৰ কাৰণে বেছি ভাল হ'লহেঁতেন, সেইটোৱে মোৰ অপিনিয়ন আছিলে। ইমানখিনি আমি হুলস্থুল নকৰাকৈও আমি এক্সামটো দিব পাৰিলোহেঁতেন, এটা ভাল সিদ্ধান্তই আছিলে বুলি মই ভাবোঁ। এতিয়া ইয়াৰ বেলেগ বেয়া কাৰণো থাকিব পাৰে, হয়তো কিছুমানে টেনশ্যনো লৈছে, ইয়াৰ বেয়া কিছুমানো দিশো থাকিব পাৰে, সেইবিলাক আমি আওকাণ কৰিব লাগিব, কাৰণ প্ৰত্যেকটো বস্তুৱে ভাল বেয়া দুয়োটাই থাকে। এতিয়া ফাইনেল গভৰ্ণমেণ্টৰ ডিচিশ্যনটো হৈছে যে তেওঁলোকে আগৰ যিটো পেটাৰ্ণ, যিটো প্ৰিলিমছ হোৱাৰ পিছত আমাৰ মানে MCQ ছেশ্যন এটা হোৱাৰ পিছত, তাৰপিছত যিটো আমাৰ কম্পিউটাৰ স্কিল বেছড টেষ্ট বা ইণ্টাৰভিউ, সেইটোৰ ধৰণে বৰ্তমান আমাৰ এক্সামটো হ'ব। চ' ভৱিষ্যতে ইয়াৰ পাছত হয়তো নেক্সট ইয়েৰ যেতিয়া হ'ব, হয়তো আমাৰ নতুন পেটাৰ্ণত এক্সামটো হ'ব, হয়তো মই ভাবোঁ যে তেতিয়া আমাৰ বেছি আৰু আমাৰ কাৰণে ভাল হ'ব। চ' এইটোৱে আছিলে আমাৰ আজিৰ ভিডিঅ'টো। আই হোপ আমি যি ডিছকাছ কৰিছোঁ আপোনালোকে ভালদৰে বুজি পাইছে মোৰ কথাখিনি। আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংক ইউ এভৰিৱান, গুড নাইট, টেক কেয়াৰ।